আপোনাৰ বাৰু এতিয়াও মনত সন্দেহ আছে নেকি আপুনি গান গাব পাৰিবনে নাই বা কিমান টাইম বা লাগিব গানবোৰ শিকিবলৈ তেতিয়াহ'লে এই মেথডটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক যদি এই মেথডটোত আপোনালোক ছাকচেছ হৈছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে নিজৰ সাধনা বৰ্তাই ৰাখক এতিয়া প্ৰথমতে আপোনালোকে তানপুৰাৰ শব্দটো শুনক শুনি মাইণ্ডত পুৰা সেই শব্দটো আপোনালোকে ছেট কৰিবলৈ চাওক তাৰপিছত আপোনালোকে গাওক মই নেগাওঁ এবাৰ গাবলৈ চেষ্টা কৰক খুব ধ্যানত লগাওক শব্দটো ভালকে শুনক ধ্যান কৰক তানপুৰাত মানে সুৰ বাজি আছে সেই সুৰটোত আপোনালোকে স্বৰগমলৈ যাব নালাগে মাত্ৰ কৰিবলৈ চেষ্টা কৰিব এতিয়া মই কৰি দেখাইছো মেথছ হৈছে নে নাই আপোনালোকে চাওক যদি মেথছ হৈছে তেতিয়াহ'লে আপুনি গান শিকিবৰ কাৰণে ৰেডি সা সা এতিয়া আহিছোঁ ছেকেণ্ড পইণ্টটোলৈ যিটো আপোনালোকৰ বাবে বহুত বেছি জৰুৰী যদি আপোনালোকৰ গান শিকিবলৈ ইচ্ছা আছে সেইটো হৈছে আপোনালোকৰ তালৰ ওপৰত জ্ঞান মানে বিটৰ ওপৰত জ্ঞান মই কৰিছোঁ ক্লেপ কৰিছোঁ সেই ক্লেপত আপোনালোকে সমানকৈ কৰিব পাৰিছেনে নাই এবাৰ ট্ৰাই কৰক 1 2 3 4 5 6 এতিয়া মই আপোনালোকক যিটো ৰিদম দেখালোঁ সেই ৰিদমটো মেইনটেইন কৰি সেই একেটা ৰিদমত আপোনালোকে তালিটো মেটচ হৈছে নে নাই চাব মানে এনেকুৱা হ'ব নালাগে মানে একদম এক্সেক্টলি সেই টাইমিঙত পৰিব লাগিব মানে বিটৰ সেন্সটো খিজাব পাৰিব লাগিব তেতিয়া আপোনালোকে গান গাবলৈ নিজকে উপযুক্ত বুলি ভাবিব পাৰে আৰু তেতিয়া আপোনালোকে নিজক ট্ৰেইন আপ কৰিবলৈ সাজু বুলি ভাবিব পাৰে ভিডিঅ'টো ইনফৰমেটিভ লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব